গোটেই পাহাৰটো বনাইছে, পাহাৰ এটা গুহা বনাই দিয়া হৈছে। পূজাৰী বহি আছে, ৰাধা আৰু কৃষ্ণ ধুনীয়াকৈ সজোৱা হৈছে। চাওকচোন, পুৰা আকাশৰ পৰা আহি আছে নাৰায়ণ, ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। আমাৰ আকৌ সেইটো ঘূৰাবলৈ গৈ আছে, সেইটো ঘূৰাব লাগে বোলে। রাধা আর কৃষ্ণ, রাধা আর কৃষ্ণ, বঢ়িয়া। চাই আছো, এপিনৰ পৰা দেখুৱাই আছো জগন্নাথ দৈৱকীৰ বিয়া। থাকক আৰু ৰাস উৎসৱ চাই থাকক। দেখাই আছো এইটো পথ। আমদান করে দেখুন, আছে নাকি? শ্রীকৃষ্ণ নদী আছে দেখুন। তাতো আবদান করে আছে নহয়। জামাল অর্জুন উদ্ধার। আৰু এইটো কি? শ্ৰীকৃষ্ণৰ দুষ্টালি। আমাৰ দুষ্টামি কৰিছিল নহয়। ননীশ্বৰ দৈ চুৰ কৰি খাইছিল। কালিয়া দমন, ভৰিটো আবদান কৰি আছে। ভৰিটো আবদান কৰি আছে লাহে লাহে। গোপিনীৰ বস্ত্ৰহৰণ, শ্ৰীকৃষ্ণৰ কাম। বকাহুৰ বধ, এইটো আবদান হয় নেকি? ঠতটো আবদান হৈ আছে নহয়। বগলীৰ ঠতটো আবদান হৈ আছে। বিক্ষাহুৰ বধ, কবলয় বধ। কবলয় মানে হাতী নেকি? মই জনা নাই দেই, নাজানো মই। চানুৰ মস্তিক বধ, চানুৰ মস্তিক বধ। ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। আহি গৈছোঁ ৰাস উৎসৱ লৈ চাবলৈ। লগত থাকক, চাই থাকক। এপিনৰ পৰা দেখাই গৈছোঁ। রাস মহোৎসৱ সমিতিৰ সভাপতি সমন্বয়ে বিজয়জন ৰাভা ডাঙৰীয়া, অঞ্জন গোস্বামী ডাঙৰীয়া সমন্বয়ে ইয়াত উপস্থিত সন্মানীয় ব্যক্তিসকল আৰু মোৰ সন্মুখত বহি থকা আই মাতৃসকল, শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ, সকলোকে ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা খুব সুন্দৰ পৰিৱেশ। প্ৰথমবাৰৰ বাবে দুধনৈ ৰাস মহোৎসৱত আহিছোঁ।
আৰু আহি মই উদ্যোক্তাসকলক কৈছে যে এটা খুব সুন্দৰ পৰিৱেশ আৰু তেখেতসকলে কৰিলে যে ৫৭ বছৰ হয়তো সম্পূৰ্ণ হ'ল এই ৰাস মহোৎসৱৰ আৰু এতিয়া সকলো ৰাইজ আহি আছে নিৰ্মল মূৰ্তিৰে সুসজ্জিত এই থলীত চাৰিওফালে যেন মহাপতিৰ ৰস হৈ আছে এনে অনুভৱ হৈছে আৰু য'ত ভক্তি তাতেই ভগৱান গতিকে যোৱা 15 তাৰিখৰ পৰা চাৰিওফালে ৰাস মহোৎসৱৰ এই উৎসৱৰ মাধ্যমেৰে যি ভক্তিৰ ৰস চাৰিওফালে বৈ আছে আশা কৰিছোঁ এই ভক্তিয়ে এই প্ৰেম ৰসে ৰাইজৰ মাজত আৰু বেছি শক্তি আনিব একতাৰ দুৰ্ডাল আৰু বেছি শক্তিশালী হ'ব আৰু সকলোৱে সুন্দৰভাৱে শান্তিৰে একতাৰ মাজেৰে আমি সকলোৱে সুন্দৰভাৱে যাতে অনুষ্ঠিত কৰিব পাৰে আৰু সকলো ৰাইজৰ মংগল হওক তাকেই কামনা কৰি মোৰ শুভেচ্ছামূলক দুআষাৰ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ লগতে গোটেই পূজাথলী তেওঁ পৰিদৰ্শন কৰে ভাল লাগিল কাৰণ দুধনৈ ৰাস আজি তেখেতসকলে ৫৭ বছৰ তেখেতসকলে অতিক্ৰম কৰিলে আৰু সুন্দৰ এটা পৰিৱেশ আধ্যাত্মিক পৰিৱেশ আপোনালোকে দেখিছে যে আইসকলে ইয়াত নাম কীৰ্তন গাই আছে আৰু অনুভৱ কৰোঁ যে য'ত ভক্তি আছে তাতেই ভগৱান গতিকে এনেই লাগিছে গতিকে আজি ৰাতিপুৱাৰ পৰা তেনেধৰণে চমৰীয়া দুধনৈ আৰু তাৰ আগতো আমি মিৰ্জা পলাশবাৰী চাৰিওফালে দেখিছোঁ যে এতিয়াও চাৰিওফালে কেৱল মাত্ৰ ভগৱানৰ গুণানুকীৰ্তন ভকতিৰ ৰস আৰু এনেকৈ যাতে সকলোৰে মাজত সুখ শান্তি বিৰাজ থাকে আৰু অসমখন যাতে আৰু বেছি আগবাঢ়ি যায় তাকেই কামনা হয় মই সাংসদ হোৱাৰ পিছত এইবাৰ প্ৰথম এই দুধনৈ ৰাসলৈ আহিছোঁ আৰু ভাল লাগিছে দুটা সাইড দোকান 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 গোটেই ফিল্ডটো দোকানের ভরি পড়ছে চাব দোকান সোণৰ পাইন চৰোৱা বেগ 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 অলংকাৰ 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 প্লাষ্টিকৰ বস্তু ঘড়ি হাত মোজা বেল কাপড় ষ্টেনারি ঘড়ি গোটেই ফিল্ডটো দোকানে দোকান আগতে ফুটবল খেলার ফিল্ড আছিল এতিয়া গোটেই দোকান দোকান হৈ গৈছে এইবিলাক জিলাপি এইবিলাক গোটেই জিলাপি আৰু সেইপিনে হোটেল কিমান দেখুৱাম গোটেই কাপোৰ বজাৰে বজাৰ কি লাগিব
সকলো বস্তু পোৱা যায় ললো এইটো ললো জিলাপি ললো পোৱালিকেইটা ইমান উঠিছে দেখিছানে ইমান খেলিবলৈ ভাল পায় বজাৰ কৰি পূজা চাই যাবলৈ ওলাইছোঁ ৰাতিও হৈছে আৰু যাব লাগিব বহুত দূৰ কিবা কিবি বজাৰ কৰিছে মিঠাই চিঠাই লৈছোঁ লগ পাম অন্য এটা ভিতৰত বাই